Hello everyone, Excel Education or another video তোমালোকক স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি বহুপদ পাঠটোৰ এটা এক্সাৰসাইজ আৰম্ভ কৰিবলৈ লৈছো আৰু এই এক্সাৰসাইজটো যথেষ্ট দৰকাৰী হয় আৰু ইয়াত বিভিন্ন কেইটা অভেদ প্ৰয়োগ হ'ব। গতিকে বীজগণিতীয় অভেদসমূহ তোমালোকে যদি আগতে চোৱা নাই তেতিয়াহ'লে চাই ল'ব লাগিব আৰু মই যেতিয়া তোমালোকক কোৱেশ্চন আনসাৰবোৰ কৰাই যাম তেতিয়া নিশ্চয় তোমালোকক অভেদবোৰৰ বিষয়ে কৈ যাম, ক'ত কি অভেদ প্ৰয়োগ হ'ব, কেনেকৈ প্ৰয়োগ হ'ব, গোটেই কথাখিনি তোমালোকক কৈ যাম। জাস্ট তোমালোকে আমাৰ ক্লাছবোৰ চাই থাকিলে হ'ল। এতিয়া প্ৰথম যেটো কোৱেশ্চন হেতলৈ যাবলৈ চেষ্টা কৰো। ইয়াত মই দেখুৱাই থৈছো এক্সাৰসাইজ 2.4 হয়। তাৰে কি কৈছে তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা। কেইটামান পূৰণফল উলিয়াব লাগে, খালি তাত আমি কি কৰিব লাগিব, কেইটামান উপযুক্ত অভেদ ব্যৱহাৰ কৰিব লাগিব। গতিকে অভেদ কেইটা বেছি টান নহয়, সহজ হয়। প্ৰথম অভেদটো যদি মই ক'বলৈ যাওঁ হেতু আসলে এনেকুৱা x + a * x + b এনেকুৱা টাইপৰ। নিশ্চয় তোমালোকে এইটো ক্লাছ 7 মানতে পাইছিলা আৰু এই অভেদটো আছিল কিবা ধৰণৰ x² + a + b হোল ইনটু x প্লাস কি আহিব ab আহিব। হয়, গতিকে এই অভেদটো আমি ইয়াত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিম এই প্ৰশ্নকেইটাত। প্ৰথম যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটো হৈছে বোলে গোটেই কেইটাতে এটো প্ৰয়োগ হ'ব নহয়, কৰবাত বেলেগো প্ৰয়োগ হ'ব পাৰে, সেইটা মই তোমালোকক পঢ়াই যাওঁতে কৈ যাম। এটা প্ৰথম যেটো আছে, প্ৰথমটোত আছে x + 4 হোল ইনটু কি আছে x + 10। তোমালোকে যদি কম্পেয়াৰ কৰিবলৈ ট্ৰাই কৰা, তুলনা কৰিবলৈ ট্ৰাই কৰা, নিশ্চয় দেখা পাবা যে x + a ইনটু x + b যদি হয় তেতিয়াহ'লে a = কি হয় 4 আৰু b = কি হয় 10 হয়। ঠিক আছে, এতিয়া অভেদ ব্যৱহাৰ কৰিবলৈ কৈছে, গতিকে আমি জানো যে লিখি লবা। আমি জানো যে x + a হোল ইনটু x + b equal to x² plus a plus b whole into x, a plus b whole into x plus a b এটো আসলে হয়। এটা ইয়াত আমি কি কৰিম, x plus a এর ফলনি কি বহাম 4 বহাম আৰু x plus b এর ফলনি কি বহাম 10 বহাম। তেতিয়া ইয়াত কি হ'ব x² plus 4 plus 10 whole into x plus কি আহিব 4 into 10 আৰু হেতু কৰিলে তোমালোকে ৰিজাল্টটো কি পাবা নিশ্চয় গমে পাইছা, x² তাৰ পিছতে ইয়াত আহিব প্লাস 14x প্লাস 4 গুণ কিমান হ'ব 40। গতিকে আমাৰ ৰিজাল্টটো এটো আৰু ইয়াত যেটো অভেদ প্ৰয়োগ হ'ল সেই অভেদটো মই ষ্টাৰ মাৰ্ক দি দেখুৱাইছো, হেতু হৈছে x + a হোল ইনটু x + b equal to x² plus a plus b whole into x plus ab। নিশ্চয় বুজি পালা তোমালোকে। এতিয়া আমি ইয়াৰ দ্বিতীয় প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰো। এই প্ৰশ্নটো মই মোহাৰি দিছো সলিউশনটো। তোমালোকে যদি স্ক্ৰিনশ্বট মাৰা তেতিয়াহ'লে মাৰি ল'ব পাৰিবা, এটো মাৰি ল'লা। এটা ঠিক আছে, আমি সেকেন্ড পোৰশনটোলৈ যাবলৈ ট্ৰাই কৰো। সেকেন্ড কোৱেশ্চনটো কি ইমান টান নহয়। সেকেন্ডত কি আছে x + 8 into x - 10। তো সেকেন্ডত আছে x + 8 into x - 10। এতিয়া x - 10 যে আছে হেতু অকমান চেঞ্জ কৰি তোমালোকে x + b ফৰ্মত লিখিবলৈ ট্ৰাই কৰা আৰু হেতু যদি কৰিবলৈ হয় তেতিয়া এনেকুৱা হ'ব x + 8 আছিলে, ঠিকে আছে, ইয়াত তুমি x plus -10 কৰিবা। এটা a মানে 8 হয় আৰু b মানে কি হ'ব -10। এটা তুমি অভেদটো প্ৰয়োগ কৰা x + a হোল ইনটু x plus b equal to x² plus a plus b whole into x plus কি আহিব a into b। এটোকে কৰিবলৈ ট্ৰাই কৰো। এতিয়া x² ৰ সলনি তোমালোকে কি বহাব লাগিব, যদি অভেদটো পাতি লোৱা, অভেদটো পাতি ললে আমি এতিয়া কোৱেশ্চনটো পাতিবলৈ ট্ৰাই কৰা x + 8 into কি আছে x - 10। তো a মানে 8 b মানে -10 গম পালা। গতিকে x² লিখিলা প্লাস a মানে 8 b মানে হৈছে -10, 8 - 10 হ'ব, ইয়াত x আহিব আৰু পাছত a into b যেতিয়া কৰিম তেতিয়া a মানে 8 হয়, b মানে -10 হয়, সো 8 into কি আহিব -10। এতিয়া তোমালোকে পাবা x² minus twice x minus 80। এটো পাবা x² minus twice x minus 80 হেতু হৈ গল। এতিয়া আমি 3 নম্বৰটোলৈ যাবলৈ চেষ্টা কৰিম, ঠিক আছে। 3 নম্বৰটোলৈ যাম। মই যিমান পাৰো স্পিডত যাবলৈ ট্ৰাই কৰিছো কাৰণ এইখিনি কোৱেশ্চন তোমালোকে কৰি দিলে বুজি পাই যোৱা। গতিকে বহুত বেছি এক্সপ্লেনেশনৰ প্ৰয়োজন নাই, মই কৰি যাওঁতে যিখিনি কৈ গৈছো সেইখিনি তোমালোকে মনত ৰাখিব পাৰিলে হৈ যাব। এতিয়া 3 নম্বৰটো আছে 5x + 4 into 5x - 5। 3 নম্বৰত আছে 5x + 4 whole into
thrice x minus 5 ঠিক আছে এতিয়া অকমান প্ৰবলেম এটা আছে কি এটো thrice x plus 4 আৰু thrice x minus 5 আছে ইয়াত প্ৰথম পাৰ্টটো x নাই প্ৰথম পাৰ্টটো আছে thrice x কিন্তু দুয়োটাতে আছে ফাৰ্স্ট পাৰ্ট সেম হয় সেকেন্ড পাৰ্ট ডিফাৰেন্ট হয় তেতিয়া হলে আমি x plus a into x plus b টো এপ্লাই কৰিম এটা মই ইয়াত খালি অভেদটো y plus a into y plus b বুলি লিখিছো এটা কি হ'ব y square plus a plus b whole into x plus whole into y plus ab ঠিক আছে এতিয়া মই ইয়ালে আহো thrice x plus 4 দি থোৱা আছে দেন তোমালোকক দি থোৱা আছে thrice x minus 5 এতিয়া তোমালোকে y কি হয় চাব লাগিব y মানে হৈছে thrice x a মানে হৈছে 4 আৰু b মানে হৈছে minus 5 হয় এটো লৈ পেলাই আমি কৰিবলৈ চেষ্টা কৰিম এতিয়া প্ৰশ্নটো পাতি লওঁ আকৌ এবাৰ প্ৰশ্নটো ইয়াতে পাতিছো thrice x plus 4 whole into thrice x minus 5 equal to প্ৰথমতে আহিব y square হয় না যদি y square যদি হৈ যায় ইয়াত thrice x প্ৰথমতে থকা পাৰ্টটোৰ হোল স্কয়াৰ আহিব প্লাস সেকেন্ড পাৰ্ট কেটা a কি হয় b কি হয় চাব লাগিব a হৈছে 4 আৰু b হৈছে কি -5 তাৰ লগত কি ইনটু হ'ব ইনটু thrice x প্ৰথমতে থকা পাৰ্টটো ইনটু হ'ব a plus b ৰ লগত এটো a এটো b হয় a মানে 4 b মানে -5 ইয়াত 4 5 মানে a plus b কৰিছো কিন্তু তাৰ লগত 3x পূৰণ হ'ব ইয়াৰ 3x নাইবা ইয়াৰ 3x তাৰ পিছতে লাষ্টত প্লাস 4 ইনটু কি থাকিব -5 থাকিব 4 ইনটু -5 এটা 4 into -5 যদি কোৱা ৰিজল্টটো ওলাই আছে আৰু thrice x হোল স্কয়াৰ কৰিলে তোমালোকে ক'লা 9x স্কয়াৰ আছে 4 - 5 মানে -1 into thrice x minus thrice x হৈ যাব আৰু এফালে 4 into -5 4 into -5 যদি কৰা মাইনাস কি পাবা এটো হৈছে আমাৰ থাৰ্ড কোৱেশ্চনটোৰ ৰিজাল্ট 9x স্কয়াৰ minus thrice x তাৰ পিছতে -20 হৈ গ'ল তিনিটো হৈ গ'ল এতিয়া আমি 4 লৈ যাবলৈ চেষ্টা কৰো 4 টো একেবাৰে সহজ হয় 5 টো মই তোমালোকক কৰি দিও 4 কৰি দিম y square plus 3/2 আছে আৰু হলো y square minus 3/2 y square plus 3/2 whole into y square minus 3/2 হল এটো কি নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন এ তোমালোকে ইয়াত যদি চোৱা এই বস্তুটো অকমান লাগি কিটাতকে বেলেগ হয় কেনেকৈ বেলেগ হয় ইয়াত ফাৰ্স্ট পাৰ্টটো y square আছে আৰু সেকেন্ড পাৰ্টটো 3/2 আছে এটো 3/2 আছে খালি ইয়াত প্লাস আছে ইয়াত মাইনাস আছে তো তেনেকুৱা এটা ফৰ্মুলা আছে a plus b into a minus b equal to a square minus কি হয় b square হয় এক্স্যাক্টলি ইয়াত হেতুই কৰিম ইয়াত y square আছে হোল স্কয়াৰ কৰি দিম minus 3/2 হোল স্কয়াৰ y to the power 4 হৈ যাব minus 9/4 হৈ যাব এখিনলৈকে যদি কৰিছা তেতিয়া হলে ঠিকই আছে কমপ্লিটলি শুদ্ধ হৈছে এতিয়া ইয়াৰ যেটো নেক্সট কোৱেশ্চন আছে ফিফথ কোৱেশ্চন এটো মই তোমালোকক কৰি নিদিও এটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা সহজ হয় একো টান নহয় জাস্ট অভেদ কেটা জানিলে হ'ল ইয়াতে এতিয়া এই প্ৰশ্নটো টোটাল দুটা অভেদ প্ৰয়োগ হ'ল এটা হৈছে x plus a whole into x plus b আৰু আনটো হৈছে a plus b into a minus b নিশ্চয় তোমালোকে বুজি পালা এতিয়া ইয়াৰ পাছত আমি কোৱেশ্চন 2 লৈ যাবলৈ চেষ্টা কৰিম প্ৰত্যক্ষভাৱে পূৰণ নকৰাকৈ তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা প্ৰত্যক্ষভাৱে মানে ডাইৰেক্টলি পূৰণ কৰিব নোৱাৰো পূৰণ কৰিব নোৱাৰো আমি অভেদ প্ৰয়োগ কৰিব লাগিব ইয়াত 2 ৰ মই 1 টো কৰি দিছো বাকি কেটা তোমালোকৰ দায়িত্ব থাকিব এটো 103 into 10 কি আছিল 7 আছিল এটো কৰিবা কেনেকে 103 টো 100 plus 3 কৰি দিবা আৰু 107 টো কি কৰি দিবা 100 plus 7 এটা তোমালোকে যদি চোৱা ফাৰ্স্ট পাৰ্টটো দুইটাতে একে হৈ গ'ল আৰু সেকেন্ড পাৰ্টটো ইয়াত 3 আছে আৰু ইয়াত 7 আছে obviously আমি x plus a into x plus b ইউজ কৰিব লাগিব আৰু কেটো কৰিবলৈ যাওঁতে x মানে কি হয় চাব লাগিব x মানে হৈছে 100 ঠিক আছে তাৰ পিছতে a মানে কি হয় 3 আৰু b মানে কি হয় 7 এই প্ৰসেসটো কৰিবলৈ ট্ৰাই কৰিব লাগিব এটা ফাৰ্স্টতে 100 আৰু ইয়াতে 100 আছে নহয় গতিকে ইয়াত আহিব প্ৰথমতে 100 স্কয়াৰ প্লাস ঠিক আছে এটা ব্ৰেকেটত আহিব 3 plus 7 into x x ৰ হলনি কি লিখিম 100 plus তাৰ পাছতে থাকিব 7 আৰু 3 পাছত থকা কিটাৰ পূৰণফল মানে 7 আৰু 3 কি হ'ব 21
বাস হৈ গ'ল, একো টান নহয়। 100 স্কোয়ার মানে 1000 তাৰপিছতে প্লাস 7 প্লাস 3 মানে হৈছে 10 10 ইনটু 100 কৰিলে পাই যাওঁ 1000 প্লাস 21 ইকুৱেল টু কিমান হ'ব 10000 প্লাস 1000 11021 এইটোৱে যদি ৰিজাল্ট ওলাইছে ঠিকে আছে, যদি এইটো ৰিজাল্ট ওলোৱা নাই তেতিয়াহ'লে নিশ্চয় ভুল হৈছে। এতিয়া নিশ্চয় বুজি পালা 103 ইনটু 107 কেনেকৈ কৰে। নেক্সট ইয়াৰ 2 কৰিম, তাৰপিছত 3 কৰিম। মই এইকেইটা কেনেকৈ কৰে দেখুৱাইহে দিম তোমালোকক, তোমালোকে নিজে কৰিব লাগিব। এতিয়া 2 টো চাবা, 2 যেটো 2 আছে, কোৱেশ্চন নম্বৰ 2 যেটো 2 আছে তাত কি আছে 95 ইনটু 96 95 ইনটু 96 আৰু 2 3 টো কি আছে 104 ইনটু 96 104 ইনটু 96 এতিয়া ইয়াত ধৰা বন্ধা নিয়ম নাই যে 90 প্লাস 5 কৰিব লাগিব, তোমালোকে 100 মাইনাস 5 কৰিব পাৰিব। গতিকে 95 টো মই 90 মাইনাস 5 লিখি থৈ দিছো ইনটু 96 টোকে লিখিম 90 প্লাস 6 ঠিক আছে। 95 টো লিখিম আমি 90 প্লাস 5 আৰু 96 টো লিখিম 90 প্লাস 6। এতিয়া x কি হয় গম পাই গৈছা, x মানে হৈছে 90, a মানে হৈছে 5 আৰু b মানে হৈছে 6 হয়। এটা সেই অভেদটো প্ৰয়োগ কৰি পেলাই আমি এটো উলিয়াবলৈ ট্ৰাই কৰিম, খালি এটো মই কৈ দিও তোমালোকে নিজে কৰিবা। নেক্সট এটো আহিলে 104 ইনটু 96 104 টো তোমালোকে লিখিব পাৰা 100 প্লাস 4 আৰু 96 টো লিখিব পাৰা 100 মাইনাস 4। এতিয়া ইয়াত ডাইৰেক্টলি a প্লাস b ইনটু a মাইনাস b পৰি গ'ল। a প্লাস b ইনটু a মাইনাস b যদি পৰি গ'ল তেতিয়া ইয়াত 100 থাকিব, স্কয়াৰ থাকিব, মাইনাস 4 থাকিব, স্কয়াৰ থাকিব। 100 স্কয়াৰ মানে কি হ'ব 10000 আৰু 4 স্কয়াৰ মানে কি হ'ব 16। গতিকে এখিনি বিয়োগ কৰিবা, বিয়োগ কৰিলে তোমালোকে ৰিজাল্টটো পাই যাবা। ঠিক আছে। গতিকে আমাৰ 2 নম্বৰ প্ৰশ্ন হ'ল। 3 নম্বৰ প্ৰশ্ন এতিয়া নকৰো, 1 আৰু 2 গোটেইকেইটা প্ৰশ্ন কৰা হৈ গ'ল। 2 খালি মই সেকেন্ড আৰু থাৰ্ড সেইকেইটা পাৰ্ট জাস্ট কেনেকে কৰিব লাগে দেখুৱাই দিছো, তোমালোকে গোটেইকেইটা কৰিবা, কৰি পেলাই নিজৰ শিক্ষকসকলক স্কুলত দেখুৱাবলৈ চেষ্টা কৰিবা, নহলে বা তোমালোকে য'ত টিউচন লৈছা তাতো তোমালোকে ছাৰসকলক দেখুৱাব পাৰা। আজিৰ ভিডিঅ'টোত ইমানেই, তোমালোকলৈ ধন্যবাদ থাকিলে। ভিডিঅ'বোৰ আমাৰ চাই থাকিবা। আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা হোৱা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা আৰু আমাৰ ভিডিঅ'বোৰ লাইক কৰিবা আৰু লগতে তোমালোকৰ লগৰখিনিৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।